মানে 2013 চনত মহামান্য উচ্চতম ন্যায়ালয়ে আমাক ৰায় দিছিলে সমকামৰ সম দৰমহা দিবলৈ, সম অধিকাৰটো। আজিৰ দিনলৈকে সেইটো পৰ্যাপ্ত নিদিলে আমাক। 2021 চনত গেজেট নটিফিকেশ্যন ওলাইছিল। গেজেট নটিফিকেশ্যন মতে আমাক সপ্তম দৰমহা আয়োগৰ মতে দৰমহা যেতিয়ালৈকে NHM চাকৰি নিয়মীয়াকৰণ নহয় তেতিয়ালৈকে আমাক সপ্তম দৰমহা আয়োগ মতে দৰমহা দিব লাগে। আজিলৈকে গেজেট নটিফিকেশ্যনটো ইমপ্লিমেণ্ট হোৱা নাই। আৰু দুখৰ বিষয়, আমাৰ বাইদেউহঁতে ছিনিয়ৰ বাইদেউহঁতে একেখন টেবুলতে বহি একেলগত তেওঁলোকৰ ৰুমমেটখিনি ৰেগুলাৰ হৈ এতিয়া ৰেড বেল প্ৰমোশ্যন পাইছে। কিন্তু বাইদেউহঁতে এতিয়ালৈকে নাইট ডিউটি ডে ডিউটি সমানে কৰি আছে। আমাৰ NHM কি কাৰণে আমাক চৰকাৰে সেইখিনি কৰিছে, আমাক চকু মিলি চাওক। টেটৰখিনি যেনেকৈ ৰেগুলাৰ কৰিছে, আমিতো চবেই এটা এটা ডেজিগনেশ্যন লৈ পেলাইহে চাকৰি কৰিছোঁ, পাব্লিকক ছাৰ্ভিচ দিছোঁ। আমাৰ ডেজিগনেশ্যন থকাৰ পিছতো কিয় বয়সৰ সীমা বান্ধি দি এটা এডভাৰটাইজমেণ্ট উলিয়াই দিয়ে, তাতে এক্সাম পাতে, এক্সাম পাতিলেও সৰু সৰু ছোৱালীক চাকৰি দিয়ে। আজিলৈকে আমাৰ ছিনিয়ৰ বেচিছত কিয় ৰেগুলাৰ কৰা নাই? আমাৰ সেইটো দাবী। এক্সামটো বন্ধ কৰিব লাগে আৰু ছিনিয়ৰ বেচিছত যিটো ৰিক্ৰুইটমেণ্ট আছে আৰু স্পেচিয়েল ৰিক্ৰুইটমেণ্টৰ মতে আমাক ৰেগুলাৰ কৰিব লাগে, যাতে কোনো ছিনিয়ৰ NHMতে কৰি যাতে ৰিটায়াৰমেণ্ট ল'ব নালাগে। সেইটো চৰকাৰৰ ওচৰত কাতৰ অনুৰোধ। আৰু ৰিটায়াৰ হোৱাৰ পিছত একো নাই, আমাৰ ডেথ বেনিফিটছ নাই, একোৱেই নাই আমাৰ। সেইখিনি সুবিধা কৰি দিলে, NHMখিনি ৰেগুলাৰ নকৰালৈকে অন্ততঃ সেইখিনি সুবিধা কৰি আমাক জীয়াই থাকিবলৈ সুবিধা দিয়ক। আৰু আপোনালোক আহিছে আজিয়ে নহয়, আজি 2 দিন ধৰি 3 দিন ধৰি আহিছে আপোনালোকে আমাৰ এই দুখৰ দিন বুলিয়ে কৈছোঁ। কাৰণ আমি 3 বছৰ ট্ৰেইনিং কৰিও আজিলৈ 3 বছৰ ট্ৰেইনিং কৰাৰ পিছত বেলেগ চাকৰিত 3 বছৰ নালাগে, ট্ৰেইনিং হোৱাৰ পিছত চাকৰি পায় ন। আমাৰ এনেকুৱা সমস্যা হৈছে, আমি ট্ৰেইনিং কৰাৰ পিছত NHMত আজিলৈকে 18 বছৰ হৈ গ'ল কৰি থকা, আজিলৈকে আমাৰ মানে চাকৰি ৰেগুলাৰ নহ'ল। আৰু কি ক'ম, মানে দুখৰ কথা। যিকেইটা পইচা দিয়ে সেই পইচাই আমি চলিব নোৱাৰোঁ, আমাৰ ঘৰ সংসাৰ চলা অসুবিধা হৈ যায়। তাৰ উপৰি কষ্টখিনিতো আছেই, নাইট ডিউটি ডে ডিউটি, মাইকী মানুহ হিচাপেতো আমাৰ বহুত কষ্ট হয়। আমাৰতো একোৱেই নাই, আমি যে হাজিৰা কৰা মানুহে যদি অলপ সাঁচিব কৰিব পাৰিছে, আমাৰ তেনেকৈও অৱস্থা নাই। স্কুল পে নাই, কোনো হেৰি নাই, আমাৰ এটা দৰমহা কোনো ফেচিলিটিয়ে নাই। আমি বেংকৰ লোন নেপাওঁ, কোনো হেৰি কৰিব নোৱাৰোঁ, তেনেকুৱা হৈ গৈছে আমাৰ। স্মাৰক দিব, ADC হেল্থক দিম আমি আজি। মুখ্যমন্ত্ৰীলৈ জনোৱাটো হৈছে মুখ্যমন্ত্ৰীক, তথাপিতো আকৌ এবাৰ দিয়া হ'ব। তেখেতক আমি আপোনালোকৰ থ্ৰুৱেদি কাটৰ অনুৰোধ কৰিছোঁ, যাতে আমাৰ যিখিনি আমি NHMত কৰ্মৰত হৈ আছোঁ, বয়স গৈছে সকলোখিনিৰে, বয়স যোৱাখিনি জ্যেষ্ঠতাৰ ভিত্তিত মানে ৰেগুলাৰেশ্যন কৰাটোকে আমি আশা কৰিছোঁ। সেইখিনি কৰি দিয়ে যাতে আমাক।